ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 10 তাৰিখ বুধবাৰ। আজি তিথি হৈছে কৃষ্ণ ষষ্ঠী তিথি আৰু কৃষ্ণ ষষ্ঠী তিথি থাকিব আজি ৰাতি 7:06 পৰ্যন্ত। তাৰপিছত কৃষ্ণ সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ আৰু অশ্লেষা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:05 পৰ্যন্ত। তাৰপিছত মঘা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:44 পৰা 7:26 পৰ্যন্ত, আকৌ 9:08 পৰা 10:13 পৰ্যন্ত, আকৌ 12:18 পৰা 1:22 পৰ্যন্ত, আকৌ 2:16 পৰা 3:05 পৰ্যন্ত, আকৌ 4:20 পৰা 6:17 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:03 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:27। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি আপোনালোকৰ আৱেগিক উত্থান পতনেৰে আজি পৰিৱেশ অস্থিৰ কৰি তুলিবলৈ আপোনালোকৰ কিছু অনুভৱ হ'ব। কোনো এটা বিষয়ক লৈ আপোনালোকৰ কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো অলপ আপোনালোকে সংযমতাৰে আৰু শান্তিৰে আপোনালোকে দিনটো কটাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ভুল বুজাবুজিবোৰ দূৰ কৰিবলৈ হ'লে আপোনালোকে আজি সকলোৰে সৈতে ভালদৰে কথা বতৰা পাতিবলৈ চেষ্টা কৰিব। কোনো ধৰণৰ যাতে উত্তেজিত ধৰণৰ কথা আপোনালোকে নক'ব, তাৰ ফলত আপোনালোকৰ আজি দিনটো অলপ অস্থিৰ হৈ পৰিব পাৰে। আজি আপোনাৰ অনুভৱতো আঘাত পাব পাৰে। গতিকে আজি আপোনালোকৰ সিদ্ধান্তবোৰ লওঁতে অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব আৰু কাৰোবাৰ লগত কথা বতৰা পাতোঁতে অলপ কম সময় কথা পাতিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ আন এক বিষয় উত্থাপন হৈ নপৰে। খং কৰাটো আজি আপোনালোকৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ খং কৰিলে আজি আপোনালোকৰ মানসিক অৱস্থা বেয়া হ'ব পাৰে আৰু আপোনালোকৰ পৰিৱেশো বিনষ্ট হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ নিজৰ কামত বেছিকৈ গুৰুত্ব দিব আৰু কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে ভালদৰে পৰিচালনা ৰাখি আপোনালোকৰ নতুন কামবোৰ হাত দিবলৈ যত্ন কৰিব, যাতে আপোনালোকে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নাথাকে। আৰু গ্ৰাহকৰ প্ৰতি আপোনালোকে ভালদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কোনো ধৰণৰ যাতে তেওঁলোকৰ সৈতে উত্তেজনাৰ সৃষ্টি নকৰিব। সহকৰ্মীৰ পৰাও আপোনালোকে মন্তব্য ল'বলৈ চেষ্টা কৰিব আৰু পৰামৰ্শ অনুসৰি আগবাঢ়িবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ধৈৰ্য আৰু উন্নতিৰ দিশত আপোনালোকে আগবাঢ়িবলৈ হ'লে আপোনালোকে আজি সংযমতা বজাই ৰাখিব আৰু বিভিন্ন ধৰণৰ কথা বতৰাৰ প্ৰতি আপোনালোকে মনোযোগ অলপ কমাই দিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰৰ নীতিবোৰ আপোনালোকে ভালদৰে প্ৰয়োগ কৰিবলৈ আজি চেষ্টা কৰক। সেই গতিকে আপোনালোকে আজি দিনটো সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ সংগীৰ সৈতে কথা বতৰা পাতোঁতে মসৃণভাৱে কৰিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ কোনোবাই ভুল ব্যাখ্যা কৰিব পাৰে। গতিকে আনৰ কথাৰ প্ৰতি আপোনালোকে কোনো কাৰণতে ভুল নাযাব। অবিবাহিতসকলৰ বাবে আজি নতুন অনুভৱ কৰাৰ সম্ভাৱনা আছে আৰু অতি শীঘ্ৰে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰো নতুন আৰম্ভণি হোৱা পৰিলক্ষিত হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মানসিক অৱস্থা ভাল হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ৰক্তচাপ বৃদ্ধি হ'ব পাৰে। গতিকে নিমখ কমকৈ খাবলৈ চেষ্টা কৰিব আৰু কুহুমীয়া পানী খাব আৰু শান্ত সংগীত আৰু উশাহ নিশাহ ব্যায়ামে আপোনালোকক সুস্থ সবল কৰি ৰখাত সহায় কৰিব। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। সেই পৰিমাণে আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰিব। বাহিৰা খাদ্য বা তেলীয়া বস্তু বেছিকৈ নাখাব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখি চলিলে আপোনালোকৰ সুস্থ শৰীৰ বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকৰ মানসিক অৱস্থা হয়তো উদাসীন আৰু অলপ দুখী অনুভৱ কৰিব পাৰে। ঘৰত স্বাভাৱিক অৱস্থাৰ মাজতো আপোনালোকে শূন্যতা অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে নিজকে নিজে বিশ্বাসত ৰাখি আত্মবিশ্বাস বজাই ৰাখি আগবঢ়াৰ দিন হ'ব। ল'ৰা ছোৱালীৰ লগত কিছু সময় কটক। ইয়াৰ ফলত আপোনালোকৰ মনোযোগ ভাল হ'ব আৰু আপোনালোকে যিবোৰ অশান্তি পাই আছিলে সেইবোৰৰ পৰা কিছু সকাহ অনুভৱ কৰিব। দৈনন্দিন কাম কাজবোৰ আপোনালোকে কৰি যাবলৈ আজি নিজৰ মাজতে কিছু বিৰক্তিকৰ অনুভৱ কৰিব পাৰে। সেইবাবে আপুনি নিজৰ আত্মবিশ্বাস বজাই ৰাখি আপুনি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব।
আৰু পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি আপোনালোকে ব্যৱস্থা কৰে বা ক'ৰবাত আপোনালোকে পৰিকল্পনা কৰে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিৱেশ কিছু উন্নত হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ মনটো আজিও সতেজ হৈ থাকিব। সৰু সৰু প্ৰচেষ্টাই আপোনাৰ শক্তি পুনৰ ঘূৰাই অহা অনুভৱ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনালোকৰ ফাইলৰ কামবোৰ পুনৰাবৃত্তিৰ বাবে বিৰক্তিকৰ যেন লাগিব পাৰে, কিন্তু আপোনালোকে পুনৰ কৰাটো ভাল হ'ব আৰু শুদ্ধভাৱে কৰিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ ভুল থাকি নাযায়। দীঘলীয়া সময়ৰ বাবে আপোনালোকে কৰ্তব্যত থাকিলে ক্লান্তিকৰ পৰিৱেশৰো সৃষ্টি হ'ব পাৰে, গতিকে মাজে সময়ে আপোনালোকে জিৰণি লৈ নতুনভাৱে আপোনালোকে সতেজতা অনুভৱ কৰি আগবাঢ়িলে আপোনালোকৰ বাবে নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ কামবোৰৰ মাজেৰে উদ্বিগ্নতাও সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ যত্ন লোৱাৰ পিছত সন্তুষ্টিৰ অনুভৱ কৰিব আৰু কথা বতৰাবোৰ লেহেমীয়া আৰু আনুষ্ঠানিক হৈ পৰিব। অবিবাহিত লোকসকলৰ নতুন সম্পৰ্কৰ প্ৰস্তাৱক আওকাণ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ অভাৱ অভিযোগে আৰু অস্থিৰতাৰ দেখা দিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ গধুৰ শক্তিৰ অভাৱ অনুভৱ কৰিব পাৰে, সেইবাবে আপোনালোকে ভিটামিন সমৃদ্ধ ফল মূল খাবলৈ যত্ন কৰিব আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰে আজি আপোনাৰ নেতৃত্ব আৰু নিৰ্ণায়কৰ ঘৰুৱা পৰিৱেশত স্পষ্ট হৈ পৰিব। পৰিয়ালৰ ডাঙৰ ডাঙৰ পদক্ষেপৰ ক্ষেত্ৰত আপোনাৰ পথ প্ৰদৰ্শন বিচাৰিব পাৰে আৰু তেওঁলোকক আপুনি পৰ্যায়ক্ৰমে আপোনাৰ দক্ষতা অনুসৰি সহায় কৰাটো ভাল হ'ব। আপোনাৰ কঠোৰতা স্বত্বেও আপোনাৰ সন্তানসকলে অনুপ্ৰাণিত অনুভৱ কৰিব। ঘৰখন পৰিচালনা কৰাত আপোনাৰ গৃহিণীসকলে সহায় কৰিব আপোনালোককো। নতুন প্ৰকল্পত ধন বিনিয়োগ কৰাটো আপোনাৰ বাবে ভৱিষ্যতৰ বাবে আপোনাৰ লাভজনক বুলিও প্ৰমাণিত হ'ব, গতিকে আপোনালোকে আগবাঢ়িব পাৰে। আত্মীয়ৰ মাজত আপোনাৰ মতামত মূল্যৱান হ'ব। দিনটোত শক্তিৰ অধ্যৱসায় আৰু পৰিকল্পনাৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ ভূমিকাৰ সকলোৱে শলাগ ল'ব। আপুনি পৰিচালনাৰ কামসমূহ ভালদৰে দায়িত্ব পালন কৰি আগবাঢ়ি গ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰতো উন্নতি দেখা দিব। বিক্ৰী বা বিপণনৰ দলটোৱে আপোনাৰ কৌশল অনুসৰণ কৰি তেওঁলোকে আগবাঢ়িলে কামবোৰ সুস্থিৰভাৱে কৰাত সক্ষম হ'ব। চৰকাৰী খণ্ডত কাম কাজবোৰ ক্ষীপ্ৰ কৰাৰ বাবে নিৰ্দেশনা লাভ কৰিব পাৰে আৰু ব্যৱসায়ীসকলেও নতুন কৰ্মচাৰীৰ নিযুক্তি দিব পাৰে বা সম্প্ৰসাৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ সৈতে সংযুক্ত সাহসেৰে সফলতা পাব আৰু সেইমতে যদি আপোনালোকে নিজৰ কৰ্মব্যস্ততা ৰাখে তেনেহ'লে আপোনালোকৰ অতি শীঘ্ৰে ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে নিৰাপত্তা বৃদ্ধি পোৱা অনুভৱ হ'ব। আপোনাৰ আত্মবিশ্বাসৰ প্ৰতি অংশীদাৰসকল আকৰ্ষিত হ'ব। অবিবাহিতসকলে হয়তো শক্তিশালী ব্যক্তিত্বৰ কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে আৰু আপোনালোকৰ আজি আগুৱাই যোৱাৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাল প্ৰভাৱ আজি থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অতিৰিক্ত শক্তিৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু লগতে আপোনালোকে অত্যাধিক পানী লগা হোৱাৰ সম্ভাৱনাও থাকিব, গতিকে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আজি ভালদৰে আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰক আৰু আয়ুৰ্বেদিক ঔষধ ব্যৱহাৰ কৰিলে অতি শীঘ্ৰে আপোনালোকে সুস্থ হৈ উঠিব আৰু লগতে আপোনালোকে সতেজতাও অনুভৱ কৰিব। গতিকে পুনৰভাৱে আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি আগবাঢ়ক। দেখিব যে অতি শীঘ্ৰে আপোনালোকে সুস্থ সবল হৈ উঠিছে আৰু পুনৰ আপোনালোকৰ কৰ্মশৈলীও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ শান্তি আৰু মানসিক শিথিলতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। ঘৰত কাম কাজবোৰ লিহিমীয়া হ'ব। বৃদ্ধসকলৰ স্বাস্থ্য আৰু আৰামক অগ্ৰাধিকাৰ দিয়াটো ভাল হ'ব। সন্তানসকলেও পঢ়া শুনা আৰু খেলা ধূলাৰ ক্ষেত্ৰত শান্ত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব আৰু যিসকল ঘৰুৱা আপোনালোকৰ ব্যক্তি আছে তেওঁলোকৰ পৰা আজি পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব আৰু সেইমতে যদি আপোনালোকে আজিৰ দিনটো ৰাখিব পাৰে তেনেহ'লে আপোনালোকৰ অগ্ৰগতিও থাকিব। আজি আপোনালোকৰ কোনো পুৰণি বিষয়ত আলোচনা পৰীক্ষাৰ কৰিলে শান্ত পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হ'ব ঘৰতে আৰু আত্মীয়ৰ লগত কথা বতৰা অলপ সীমিত কৰিবলৈ চেষ্টা কৰিব, নহ'লে অনাৰ্থক কিছুমান অভাৱনীয় পৰিস্থিতি বা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। দিনটো চিন্তা বিশ্ৰাম মনতে অধিক শক্তিশালী হ'ব। ইয়াৰ ফলত আপোনালোকে নিজৰ মাজতে কিছুমান ভাল প্ৰভাৱ দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ কামত অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ পৰিকল্পনাবোৰ পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। আপোনালোকৰ কৰ্মচাৰীয়ে আজি মানসিক চাপৰ ফলত তেওঁলোকৰ কামত কিছু খেলিমেলি সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকক আপুনি সকাহ দিবলৈ চেষ্টা কৰক
আৰু কিবা এটা প্ৰকল্পত আজি আপোনালোকে আগবাঢ়ি ল'বলৈ বা সেইমতে আপোনালোকে যদি কৰ্মব্যস্ততা ৰাখে আৰু পৰিকল্পনা অনুসৰি যদি কামবোৰ আৰম্ভ কৰে তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ পে'মেণ্ট লেহিমীয়া হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আজি অলপ আগ্ৰহ প্ৰকাশ কৰক, তেতিয়াহে আপোনালোকৰ পে'মেণ্ট সময়মতে হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্ক শান্ত আৰু দূৰৰ হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি কেৱল শিথিল হ'ব বিচাৰিব আৰু তৰ্ক নকৰাকৈ সংগীৰ অনুভৱ কৰিব বিচাৰিব, গতিকে ভুল নুবুজিব আৰু মুকলি মনেৰে সকলোবোৰ স্পষ্ট কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ সংগীও আপোনাৰ ভাগৰ আজি বুজিব আৰু আপোনাক সময় দিব। অবিবাহিতসকলে প্ৰেমৰ প্ৰতি আগ্ৰহ কম দেখুৱাব পাৰে, আজি নিজৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়াৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অত্যন্ত ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে স্ক্ৰীনৰ পৰা আৰু ফোনৰ পৰা দূৰত্ব বজাই ৰাখক। লঘু আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ কিছু সকাহ অনুভৱ কৰিব আৰু জিৰণি ল'বলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ টোপনিত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য ভাল যিবোৰ হয় সেইবোৰ খাদ্য গ্ৰহণ কৰিব, শক্তি বজাই ৰখা খাদ্য খাব, ইয়াৰ ফলত আপোনালোকৰ শক্তি পুনৰ ঘূৰি অহা সম্ভাৱনা থাকিব। আজি এই কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি হয়তো সংঘাত আৰু আৱেগিক ক্ষয়ৰ অনুভৱ থাকিব পাৰে। ঘৰুৱা খৰচ বৃদ্ধি হ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ প্ৰয়োজনীয়তা পৰিচালনা কৰাটো প্ৰত্যাহ্বানজনক লাগিব পাৰে। তেওঁলোকৰ দাবী পূৰণ নহ'লে সন্তানসকলে হতাশ হোৱা যেন লাগিব। আত্মীয়ৰ পৰা পোৱা সমৰ্থন আশা কৰাতকৈ কম হ'ব। ঘৰৰ পৰিৱেশ গধুৰ আৰু চিন্তাৰে ভৰা অনুভৱ কৰিব। ধৈৰ্য, সংযম আৰু আত্মবিশ্বাসৰ প্ৰতি প্ৰয়োজন হ'ব, ইয়াৰ ফলত আপোনালোকে আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত অস্থিৰতা আৰু উদ্বেগ দেখা যাব পাৰে, গতিকে আপোনালোকে নিজৰ কৰ্ম ভালদৰে ৰাখিবলৈ চেষ্টা কৰিব। কোনোবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে অলপ পৰিৱৰ্তন কৰি ল'বলৈ যত্ন কৰিব। কৰ্মচাৰীসকলেও নিজৰ লক্ষ্যত উপনীত নোহোৱাৰ বাবে আজি চিন্তিত হ'ব পাৰে, গতিকে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ আপুনি তেওঁলোকৰ কিছু ব্যৱস্থা কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ থাকিব আৰু আৰ্থিক দিশতো চিন্তাৰ কিছু সকাহ পোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনালোকৰ বিক্ৰী কম হোৱাৰ ফলত কিছু উত্তেজনাও থাকিব পাৰে, গতিকে আপোনালোকে নিজৰ শক্তি বজাই ৰাখিবলৈ যত্ন কৰিব আৰু সাহস ৰাখিব যাতে আপোনালোকে পৰিচালনা ভালদৰে কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ অতি সোনকালে অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আৱেগিক দূৰত্ব অনুভৱ কৰিব পাৰে, সেইবাবে আপোনালোকে নিজৰ সংগীক গুৰুত্ব দিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ আচৰণৰ প্ৰতি আপোনালোকে নজৰ ৰাখিব যাতে কোনো ধৰণৰ বেলেগ পৰিৱেশৰ বা উত্তেজিত পৰিৱেশৰ সৃষ্টি নহয়। অলপ যত্ন আৰু মৰম লগা কথা বতৰাৰে আপোনালোকে সম্পৰ্কবোৰ ভালকৈ ৰখাত সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে, সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰিব আৰু শক্তিৰ মাত্ৰাও কিছু কম অনুভৱ কৰিব। সেইবাবে আপোনালোকে স্বাস্থ্য ভাল ৰখা আৰু শক্তিবৰ্ধক খাদ্য খাবলৈ যত্ন কৰিব। চকুৰ ক্ষেত্ৰত আপোনালোকে কিছু সমস্যাৰ অনুভৱ কৰিব, সেইবাবে আপোনালোকে স্ক্ৰীন টাইমটো কমাবলৈ যত্ন কৰক। ভিটামিন ডি আৰু মৃদু সূৰ্যৰ পোহৰ আপোনাৰ বাবে সহায়ক হ'ব, ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ সিদ্ধান্ত গ্ৰহণ আৰু দ্ৰুত প্ৰতিক্ৰিয়াৰ দিন হ'ব। ঘৰুৱা কোনো এটা বিষয়ত তাৎক্ষণিক ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। এজন বয়োজ্যেষ্ঠৰ কথা বতৰাত বাধা দিলে বিবাদৰ সৃষ্টি হ'ব পাৰে। সন্তানসকলৰ হয়তো আজি ভ্ৰমণৰ ক্ষেত্ৰত যদি আপুনি প্ৰস্তুতি চলায় তেনেহ'লে তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পোৱা দেখা যাব। আত্মীয়ৰ পৰা পোৱা তথ্যই অপ্ৰত্যাশিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে কথা বতৰাবোৰ কম কৰিবলৈ চেষ্টা কৰক। খৰখেদা কৰিলে পৰিয়ালৰ উত্তেজনাহে বৃদ্ধি পাব আৰু আজি আপোনালোকৰ বিবেক বিবেচনা দুয়োটাই ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ ফোন সম্পৰ্কীয় বা কিছুমান চাপ বৃদ্ধি পোৱা দেখা যাব, কাৰণ আপোনালোকৰ আজি কৰ্মব্যস্ততা বৃদ্ধি পোৱা দেখা গৈছে। আইনী ক্ষেত্ৰত থকাসকলে তৎকালীনভাৱে নথিপত্ৰ দাখিল কৰিব লাগিব। অভিযান্ত্ৰিকসকলে তেওঁলোকৰ প্ৰকল্পবোৰ আপডেট তৎক্ষণাত জমা দিয়াৰ ব্যৱস্থা ৰাখিব লাগিব, তেতিয়াহে তেওঁলোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। ব্যৱসায়ৰ দ্ৰুত বজাৰৰ পৰিৱৰ্তনৰ বাবে মূল্য নিৰ্ধাৰণ বা কৌশল তাৎক্ষণিক সাল সলনিৰ প্ৰয়োজনীয়তা থাকিব আৰু হঠাতে আপোনালোকৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰিব লগা হ'ব পাৰে। গতিকে আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চম্ভালিবলৈ যত্ন কৰক আৰু সকলোকে দায়িত্ববোৰ ভালদৰে ভাগ বতৰা কৰি দিয়ক, তেতিয়া দেখিব যে কোনো ধৰণৰ খেলি মেলিৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আৱেগিক আৰু খৰখেদা স্পষ্ট হ'ব আজি। তুচ্ছ বিষয়ৰ ওপৰত চোকা শব্দ ব্যৱহাৰ হ'ব পাৰে, ইয়াৰ ফলত আপোনালোকৰ কিছু অলপ ভাৰসাম্য অলপ নাইকিয়া হ'ব পাৰে, সেইবাবে এইবোৰৰ পৰা অলপ পৰিহাৰ কৰি চলিব।
আৰু আপোনাৰ সংগীৰ সৈতে আপুনি ভাল সঁহাৰি দিবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ যিবোৰ সমস্যা আছিলে সেইবোৰ সকাহ পাব বা কম হোৱা পৰিলক্ষিত হ'ব অবিবাহিতসকলৰ তাৎক্ষণিক ব্যৱস্থা ল'ব বিচাৰিলে আজি অলপ আপোনালোকৰ ভুল হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধান হ'ব আৰু অলপ সুস্থিৰ পৰিৱেশৰ কাৰণে অলপ অপেক্ষা কৰিব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানসিক চাপৰ ফলত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে আৰু সিদ্ধান্ত গ্ৰহণতো কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব সেইবাবে আপোনালোকে যিমান পাৰে নিসংগতাত থাকিবলৈ চেষ্টা কৰক আৰু ধ্যান কৰক আৰু সকলোৰে সৈতে কথা বতৰাবোৰ অলপ কম কৰিবলৈ যত্ন কৰিব আৰু হঠাতে আপোনালোকৰ খঙে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে গতিকে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব গভীৰ উশাহ নিশাহ লোৱাই আপোনাক অলপ সকাহ দিব গতিকে এনে ধৰণৰ কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া তুলা ৰাশি জাতকৰ আজি আপোনাৰ আত্মসন্মান সমৃদ্ধিৰ সুখৰ অনুভৱ থাকিব আপোনাৰ মনোযোগ ঘৰ সজ্জা আৰু আৰামৰ ওপৰত কেন্দ্ৰিত হ'ব আপোনাৰ আচৰণ আৰু সাফল্যত বয়োজ্যেষ্ঠসকল আজি সন্তুষ্ট হ'ব সন্তানৰ অনুশাসিত আৰু সহযোগী যেন দেখা যাব আজি আপোনালোকৰ সংগীত আৰু সহজ কথা বতৰা পৰিয়ালত আপোনালোকৰ ভাৰসাম্য ৰক্ষা কৰিব আপোনজনৰ পৰা পাৰিবাৰিক সহায় আনন্দ আৰু আত্মবিশ্বাস আপোনাৰ বৃদ্ধি কৰিব আৰ্থিক স্থিতিশীলতাও দেখা গৈছে আৱেগিক নিৰাপত্তা আজি আপোনাৰ বাবে মূল চাবিকাঠি হোৱা প্ৰমাণিত হ'ব কৰ্মক্ষেত্ৰত উৎকৃষ্ট অগ্ৰগতি আৰু স্বীকৃতি পোৱাৰ সম্ভাৱনা থাকিব ক্লায়েণ্টৰ সৈতে আপোনালোকে ভালদৰে চম্ভালিবলৈ যত্ন কৰিব তেতিয়া সফলতা দেখা পাব পূৰ্বৰ কাম কাজৰ পৰা আপোনালোকে ইতিবাচকভাৱে লাভৱান হ'ব আৰু ইয়াৰ ফলত কৰ্মচাৰীসকলেও কিছু আনন্দ অনুভৱ কৰিব ফেশ্বন বা ডিজাইনৰ সৈতে যিসকল আছে তেওঁলোকৰ বাবে কাম আজি ভাল লাভ কৰিব আৰু অগ্ৰগতিও থাকিব ব্যৱসায়িক লাভ বৃদ্ধিয়ে আত্মবিশ্বাস শক্তিশালী কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি প্ৰশংসাও থাকিব সম্পৰ্কবোৰ আজি কোমলতা আৰু ৰোমাঞ্চৰ সৈতে সুন্দৰভাৱে ভাৰসাম্য ৰক্ষা পাব আপুনি আপোনাৰ প্ৰশংসাত উদাৰ হ'ব আপোনাৰ সংগীয়ে আজি আপোনাৰ পছন্দ আৰু সুবিধাৰ প্ৰতি বিশেষভাৱে মনোযোগ দিব ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হোৱা দেখা পাব অবিবাহিতসকলে আজি সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান বুলি অনুভৱ হ'ব কাৰণ আজি আপোনালোকৰ অত্যন্ত ভদ্ৰ ব্যক্তিৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকিব বিবাহিত সম্পৰ্কত যিসকল আছে তেওঁলোকৰ ঘৰৰ পৰিৱেশ সুস্থিৰ কৰি তুলিবলৈ হ'লে সকলোৰে সৈতে আপুনি ভাৰসাম্য বজাই ৰাখি মিলাপ্ৰীতি বজাই ৰাখিবলৈ চেষ্টা কৰিব ইয়াৰ দ্বাৰা আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি কৰাত সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালে দেখা গৈছে কিন্তু ছালৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ভিটামিন চি যুক্ত খাদ্য বা ফলবোৰ খাবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকে ছালৰ লগত জড়িত কিছু সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু যদি গভীৰ হয় ছালৰ লগত জড়িত যিবোৰ সমস্যা তেনেহ'লে চিকিৎসকৰ ব্যৱস্থা কৰিব লঘু ব্যায়ামে আপোনাৰ শাৰীৰিক শক্তি বৃদ্ধি কৰাত সহায় কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱনে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সক্ষম কৰাব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7 এতিয়া বৃশ্চিক ৰাশি জাতকৰে আজি আপোনালোকৰ সংযম ধৈৰ্য আৰু শান্ত ঘৰৰ পৰিৱেশ সুস্থিৰ কৰি ৰাখিব আপুনি কোমল যোগাযোগৰ দ্বাৰা যিকোনো উত্তেজিত পাৰিবাৰিক পৰিস্থিতি নিৰাময় কৰিব পাৰিব আপোনাৰ যত্নশীল আৰু দায়িত্বশীল আচৰণে প্ৰাচীন সকলকো আপোনাৰ লগত ৰাখিব সন্তানৰ ক্ষেত্ৰতো আপোনাৰ সহায়ত যিকোনো ভয় বা চিন্তা জয় কৰিব পাৰিব আত্মীয়ৰ মাজত চলি থকা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ আপোনালোকৰ অন্তঃপেলত আজি সক্ষম হ'ব আৰু ইয়াৰ মূল ভূমিকা আপুনি পালন কৰিব আৱেগ আৰু বুজাবুজি নিয়ন্ত্ৰণ কৰাটোৱে ঘৰৰ প্ৰধান হ'ব আৰু আপুনি দলীয়ভাৱে সকলোবোৰ কাম কৰিলে ঘৰৰ ক্ষেত্ৰত সকলো পৰিৱেশৰ ভাল দেখা পাব আৰু আপোনালোকৰ সমন্বয় বৃদ্ধি পাব কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ শান্ত নেতৃত্বৰ শলাগ ল'ব সকলোৱে আৰু আপোনালোকৰ পৰিস্থিতি আপুনি নিজে ভাৰসাম্য ৰক্ষা কৰিব পাৰিব নিৰাপত্তাৰ ক্ষেত্ৰতো আপুনি সাহসেৰে আজি বিপদজনক সিদ্ধান্তবোৰ কাৰ্যকৰী কৰাত সক্ষম হ'ব ব্যৱসায়ত আজি আপুনি সংকট অতিক্ৰম কৰিবলৈ এক সাহসী সংস্কাৰ পৰিকল্পনা প্ৰস্তুত কৰিব যাক দেখি সকলোৱে প্ৰেৰণা পাব আৰু আপোনাৰ যি পৰিৱেশ বা যি পৰিকল্পনা কৰিব তাৰ প্ৰতি সকলোৱে শলাগ লৈ তেওঁলোকে এই পৰিৱেশত চলিবলৈ সক্ষম হ'ব আৰু অতি শীঘ্ৰে তেওঁলোকো এই ক্ষেত্ৰত সফলতা অৰ্জন কৰা দেখা পাব প্ৰেমৰ ক্ষেত্ৰত আজি যিসকল আছে তেওঁলোকে লাহে লাহে আজি তেওঁলোকৰ সম্পৰ্কবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব মৰম আৰু ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰিলে আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখা পাব আৰু আপোনাৰ শান্ত আচৰণত আপোনাৰ সংগীসকলে গভীৰভাৱে আপ্লুত হ'ব অবিবাহিতসকলে হয়তো কোনো দয়ালু বা ধৈৰ্যশীল ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আগবাঢ়িব
স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ধৈৰ্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। খং বা মানসিক চাপে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে আৰু লগতে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে খাদ্যাভ্যাস অলপ সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু যিমান পাৰে আপোনালোকে ঘৰুৱা খাদ্য খাবলৈ যত্ন কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি জাতকৰ আজি আপোনালোকৰ ঘৰতে সুৰক্ষা আৰু সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিব। খৰচ কমাৰ লগতে সম্পদ সংৰক্ষণৰ প্ৰৱণতা বাঢ়িব। বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা পৰামৰ্শই আপোনাক আজি সতৰ্ক কৰি তুলিব আৰু সন্তানৰ নতুন ইচ্ছা প্ৰকাশ কৰিলে আজি ঘৰত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু অনুমোদন আপোনালোকে সহজে আজি লাভ কৰিব ঘৰুৱা ক্ষেত্ৰত যিকোনো কামৰ প্ৰতি আৰু ইয়াৰ ফলত আপোনালোকৰ সকলোৰে সৈতে ভাল সম্পৰ্কৰো সৃষ্টি হ'ব। আত্মীয়ৰ লগত আৰ্থিক আলোচনাৰ পৰা আঁতৰি থকাটোৱে আজি আপোনাৰ বাবে উত্তম হ'ব, নহ'লে অপ্ৰয়োজনীয়ভাৱে তেওঁলোকৰ সৈতে কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। অলপ কোমলতাই আপোনালোকৰ সম্পৰ্কৰ ঘনিষ্ঠতা পুনৰ ঘূৰাই অনাত সহায় কৰিব। কৰ্মক্ষেত্ৰত আত্মবিশ্বাসী অনুভৱ হ'ব, কিন্তু ৰিক্সি কামত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব। যিকোনো তথ্য বা হিচাপৰ কামত আজি নিখুঁতভাৱে মনোযোগৰ প্ৰয়োজন হ'ব আৰু কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভালদৰে তেওঁলোকক পৰিচালনা কৰিবলৈ যত্ন কৰিব লাগিব, নহ'লে হেঁচা প্ৰয়োগ কৰিলে তেওঁলোকৰ প্ৰতি সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলে আজি ধন সঞ্চয়ৰ বাবে নতুন পৰিকল্পনা স্থগিত কৰিব পাৰে। সম্পদৰ অভাৱত চিকিৎসা কৰ্মীসকলে আজি মানসিক চাপ অনুভৱ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি প্ৰাপ্যবোধ বাঢ়িব। সৰু সৰু কথাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আজি চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আপোনাৰ সংগীৰ ব্যক্তিগত সময় সন্দেহজনক হৈ পৰিব পাৰে। অবিবাহিত সদস্যসকলৰ বাবে প্ৰথম পদক্ষেপ ল'বলৈ আজি দ্বিধাবোধ কৰিব পাৰে, কিন্তু আপোনালোকে আগবাঢ়িলে কিছু ভাল ফলাফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই জঠৰতা হ'ব পাৰে আৰু দীৰ্ঘদিন ধৰি যদি বিষ বৃদ্ধি পাইছে তেনেহ'লে তৎক্ষণাত আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক। অতি শীঘ্ৰে আপোনালোকে সকাহ পাব। কেলছিয়াম সমৃদ্ধ খাদ্যই আপোনাক সকাহ দিব, গতিকে কেলছিয়াম সমৃদ্ধ যিবোৰ খাদ্য আছে, ফল মূল আছে, সেইবোৰ খাবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ আৱেগৰ ঢৌ আৰু নতুন আৰম্ভণিৰ কিছু জিলিকনি অনুভৱ কৰিব। ঘৰত পৰিয়ালৰ ভিতৰত প্ৰেম আৰু ঘনিষ্ঠতা বৃদ্ধি পাব। পৰিৱেশ সংবেদনশীল হৈ পৰিব। বয়োজ্যেষ্ঠসকলৰ অনুভৱক সন্মান প্ৰদৰ্শন কৰক। সন্তানৰ যিকোনো চিন্তা আজি মুকলিকৈ শ্বেয়াৰ কৰিলে তেওঁলোকক আজি সহায় কৰক, যাতে এই সমস্যাবোৰ নাইকিয়া কৰিবলৈ। এটা সৰু আচৰিত কথাই হয়তো ঘৰখনক আজি আৱেগিক কৰি তুলিব পাৰে। আনন্দদায়ক বস্তু, ভাল খবৰ বা বিশেষ কোনোবা এজনৰ আগমনৰ সম্ভাৱনা আছে। আৱেগিক নিৰাপত্তাই সুখৰ মুহূৰ্তবোৰ আজি বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ উত্তেজনাপূৰ্ণ আৰু সতেজতা বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে নতুন সুযোগৰ সৃষ্টি কৰিব পাৰিব। ক্লায়েণ্টৰ সৈতে সম্পৰ্ক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে, গতিকে সেৱা খণ্ডত যিসকল আছে তেওঁলোকৰ গ্ৰাহকৰ সৈতে যি ভালপোৱা, যি আপোনালোকৰ প্ৰতিক্ৰিয়া, সেইবোৰে আপ্লুত কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি কৰাও দেখা পাব। কলা বা সৃষ্টিশীল ক্ষেত্ৰত থকাসকলে নতুন প্ৰেৰণা আৰু প্ৰকল্পৰ সুযোগ লাভ কৰিব আৰু আপোনালোকে ব্যৱসায়ত ইতিবাচক আৰম্ভণি কৰিবলৈ সক্ষম হ'ব। মূল্যৱান আজি বস্তু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত যদি আনে তেনেহ'লে সকলোৰে বাবে আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে নিজেও কিছু ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি কোমল ৰোমান্টিক হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ হৃদয়ৰ অনুভৱবোৰ আজি মুকলিকৈ শ্বেয়াৰ কৰক। ইয়াৰ ফলত সংগীয়ে সৰু সৰু ইংগিতেৰে আপোনাৰ হৃদয় জয় কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ আজি প্ৰবল সুবিধা হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আকৰ্ষণৰো সৃষ্টি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ হৰমন আৰু আৱেগিক অতিৰিক্ত বোজাই ক্লান্তিৰ সৃষ্টি কৰিব পাৰে। পানীৰ বেছিকৈ খাবলৈ যত্ন কৰিব আৰু আপোনাৰ টোপনিৰ অভাৱৰ ফলত কিছু গধুৰতা অনুভৱ হ'ব। সেইবাবে আপুনি স্ক্ৰীন টাইম কমাবলৈ চেষ্টা কৰক। লঘু যোগাসন আৰু লাহে লাহে উশাহ নিশাহ ল'লে ভাৰসাম্য বজাই ৰাখিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকে একতাৰে সকলোৰে সৈতে মিলিত হৈ যি কাম কৰিব সেইবোৰত আপোনালোকে শুভ ফল লাভ কৰিব আৰু আপোনাৰ কৃতিত্ব আজি উদযাপন কৰিবলৈ পৰিয়ালৰ সৈতে একত্ৰিত হোৱাটোৱে আজি সুখ প্ৰদান কৰিব। সন্তানৰ সৈতে আজি আপোনালোকে মনোৰঞ্জনত কিছু সময় কটাওক। তেওঁলোকৰ সৈতে আপোনালোকে কিছু সময় কথা পাতক। ইয়াৰ জৰিয়তে তেওঁলোকৰ যিবোৰ অভাৱ অভিযোগ আছে সেইবোৰ আপোনালোকে উপলব্ধি কৰিব পাৰিব আৰু সেইমতে আপুনি তেওঁলোকক সমাধানো কৰি দিব পাৰিব।
আতিথ্য আৰু সজ্জাত আজি আপোনালোকে আনন্দিত হ'ব। বহু দিনৰ মূৰত পৰিয়ালৰ কোনো সদস্যক লগ পালে আৱেগিক মুহূৰ্তৰ সৃষ্টি হ'ব পাৰে। সমৰ্থন, সন্মান, সফলতাই আজি আত্মবিশ্বাস বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আজি দলীয় সমন্বয়ত যদি কাম কৰে তেনেহ'লে আপোনালোকৰ ভূমিকা সকলোৱে শলাগ ল'ব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত এটা লক্ষ্য সম্পূৰ্ণ হ'লে আজি উদযাপন আৰু প্ৰশংসাও সম্ভাৱনা থাকিব। কৰ্মচাৰীসকলৰ গ্ৰুপ প্ৰজেক্টত সফলতা লাভ কৰি আজি তেওঁলোকে আনন্দিত হ'ব আৰু আপোনাৰ ইয়াৰ ফলত কৰ্মক্ষেত্ৰও অগ্ৰগতি থাকিব। সংহতি আৰু বিশ্বাসে ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰত আজি লাভৱান কৰিব আৰু আপোনাৰ আজি কৃতিত্বৰ বাবে সকলোৱে আজি গৌৰৱ কৰিব। কম পৰিশ্ৰম কৰিলেও আজি অধিক লাভৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি বন্ধু বান্ধৱীৰ সৈতে আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ সম্পৰ্ক মজবুত হৈ উঠিব। আপোনাৰ সংগীয়ে আপোনাৰ কোম্পানীক লৈ আজি গৌৰৱ অনুভৱ কৰিব। অবিবাহিত ব্যক্তিৰ বাবে আজি পৰিয়ালৰ জৰিয়তে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ অতি শীঘ্ৰে মানসিক অৱস্থাও সুন্দৰ হৈ পৰিব আৰু আপোনালোকে এই ক্ষেত্ৰত সফলতাও পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু মৃদু চাপ বা গধুৰ হোৱা অনুভৱ কৰিব। সেইবাবে আপোনালোকে যিমান পাৰে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰক। দীৰ্ঘদিন ধৰি যিবোৰ বেমাৰত আপোনালোকৰ অসুবিধা পাই আছিলে সেইবোৰ আজি পৰিত্ৰাণ পাব। ইয়াৰ ফলত আপোনালোকে পুনৰ সতেজতা অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু মানসিক চাপৰ বাবে আপোনালোকৰ কিছু মৃদু উদ্বেগ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে চিন্তাবোৰ নাইকিয়া কৰিবলৈ হ'লে ধ্যান কৰক আৰু নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি অনুশাসন, আত্মসন্মানৰ শক্তি আপোনাৰ ঘৰত আজি সৰ্বোচ্চ ৰাজত্ব কৰিব। পাৰিবাৰিক বিষয় এটাৰ ওপৰত আপোনাৰ চূড়ান্ত সিদ্ধান্ত ফলপ্ৰসূ হ'ব। বয়োজ্যেষ্ঠসকলে আজি আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰাৰ শলাগ ল'ব আৰু সন্তানসকলক আজি নিয়ম মানি চলাবলৈ আজি আপুনি উৎসাহিত কৰাটো আজি তেওঁলোকৰো ভাল কৰাব। আত্মীয়ৰ আকাংক্ষিত পৰামৰ্শ আৰু আপুনি ভদ্ৰ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। ভাল আৰু বেয়া স্পষ্ট পাৰ্থক্য আজি ঘৰতে দেখা পাব। আজি প্ৰজ্ঞা, যুক্তি আৰু সত্যক আপুনি আঁকোৱালি লোৱাৰ দিন হ'ব। গতিকে এইদৰে আপোনালোকে আপোনাৰ দিনটো ব্যৱস্থা ৰাখিলে আপুনি আজি ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। কৰ্মক্ষেত্ৰত সঠিক আৰু নিৰ্বাচিত পদ্ধতিৰে লাভ কঢ়িয়াই আনিব। নথিপত্ৰত অনুমোদন বা পৰীক্ষণত কামত আপোনাৰ আজি তীক্ষ্ণ চকুৰ শলাগ ল'ব। আইনী ক্ষেত্ৰত থকাসকলে হয়তো শক্তিশালী যুক্তিৰে জয়লাভ কৰিব পাৰিব আৰু কিবা এটা জটিল বিষয়ত আজি আপোনালোকে ভুল ধৰা পেলোৱাৰ বাবে প্ৰশংসা লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পদোন্নতিৰো সুবিধা থাকিব। ব্যৱসায়ত অপ্ৰয়োজনীয় খৰচবোৰ নিৰ্মূল কৰাৰ সিদ্ধান্তই আজি শক্তিশালী ফলাফল দিব। ইয়াৰ ফলত আপোনালোকে বেলেগ খণ্ডত আপোনালোকে বিনিয়োগ কৰাৰো সুবিধা পাব। প্ৰেমৰ সম্পৰ্কত আজি সৎ যোগাযোগ অতি প্ৰয়োজনীয় হ'ব। সম্পৰ্কত আৱেগিকভাৱে নহয়, প্ৰকৃত সমস্যাৰ বিষয়ে প্ৰত্যক্ষভাৱে আলোচনা কৰাটো উচিত হ'ব। আপোনাৰ সংগীৰ আশা আকাংক্ষাবোৰ ভালদৰে বুজক, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক। তেতিয়া দেখিব যে সম্পৰ্ক সুস্থিৰ হৈ উঠিছে। অবিবাহিতসকলৰ চৰিত্ৰৰ স্থিৰতাৰ ওপৰত আজি আপোনালোকে নিৰ্মাণ কৰিব পৰা হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ ভাল প্ৰভাৱ থাকিব আৰু লগতে আপোনালোকে সংগীৰ সৈতেও ভালদৰে আপোনালোকে উপস্থাপন কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলসতা আৰু গধুৰতা অনুভৱ কৰিব। সেইবাবে আপোনালোকে সুস্থ সবল আৰু সতেজতা অনুভৱ কৰিব হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আজি আপোনালোকে চেনিৰ মাত্ৰা অলপ কম কৰিবলৈ যত্ন কৰিব, নহ'লে শাৰীৰিক দিশত কিছু অস্থিৰতা বা অশান্তি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে শাৰীৰিক দিশত যিবোৰ ভাল খাদ্যাভ্যাস সেইবোৰ ৰাখিবলৈ যত্ন কৰক, লঘু ব্যায়াম কৰক আৰু ৰাতিপুৱা খোজ কাঢ়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইটা ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।